আমাৰ এজন বন্ধু আছে, তেওঁ ইয়াত লোকেল মুৰ্গী পোৱালি দিছোঁ চৰকাৰৰ দোকানৰ পৰা পিচ তাতে দানাখিনি লৈ আহিছে। কি আহিছে মই বৰ্তমান তেখেতক 324টা পোৱালি আজি দিছোঁ। এইখিনি লোকেল মুৰ্গী পোৱালি আমাৰ। নমস্কাৰ বন্ধুসকল, বৰ্তমান আছোঁ ইয়াৰ পাব্লিক বাছ ষ্টেণ্ড, যিটো পোৱালি পঠাই আছোঁ দুপৰীয়া সময়। এইফালে এই এজন দাদাক কাকডোঙাৰ হয়, তেখেতে ছেকেণ্ড টাইম মোৰ পৰা পোৱালি লৈছে। মই এইখিনি 50টা লৈছে, আগৰবাৰো 50টাই লৈছিলে। আপোনাক অকণমান পৰিচয়টো দিয়ক। নমস্কাৰ, মোৰ নাম শ্ৰী জয়ন্ত শইকীয়া। হয়, কাকডোঙা মই এইবাৰ ছেকেণ্ড টাইম লৈছোঁ দাদাবৰ পোৱালি। আগৰবাৰ কেনেকুৱা পাইছে ৰিজাল্ট? ভাল। আগৰখিনি কিমান দিন হৈছে? আগৰখিনি 23 দিন হৈছে। মৰ্টেলিটি কেনেকুৱা? মৰ্টেলিটি নাই বুলিয়ে ক'ব, এটা হৈছে, মানে এটা মৰিছে। তো এই ছেকেণ্ড টাইম পোৱালি লৈছে, এইখিনি দিছোঁ। তো আগৰখিনি ৰিজাল্ট ভাল বুলি কৈছে, গতিকে শুভেচ্ছা থাকিলে, ভাল ধৰণে কৰক। আমাৰ এজন বন্ধু আছে, তেওঁ ইয়াত লোকেল মুৰ্গী পোৱালি দিছোঁ চৰকাৰৰ দোকানৰ পৰা পিচ তাতে দানাখিনি লৈ আহিছে। কি আহিছে মই বৰ্তমান তেখেতক 324টা পোৱালি আজি দিছোঁ। এইখিনি লোকেল মুৰ্গী পোৱালি আমাৰ। গতিকে মই তেখেতক চিনাকি কৰাই দিম, কিছু কথাও জানিব চেষ্টা কৰিম। তোমাৰ অকণমান পৰিচয়টো দিয়া। নমস্কাৰ, মোৰ নাম জয়ন্ত দত্ত। হয়, মই গোলাঘাট আপোনাৰ দগাঁও। তো এনেকৈ ফাৰ্মিঙৰ লগত তুমি কিমান দিনৰ পৰা জড়িত? মই আপোনাৰ এনেকৈ ক'ব গ'লে 1.5 বছৰে হ'ল। হয়, প্ৰথমবাৰ আপোনাৰ পৰাই লৈছিলোঁ। হয়, প্ৰথমবাৰত মানে এনেই সৰুকৈ কৰি চাইছিলোঁ, আপোনাৰ পাওঁনে নোৱাৰোঁ বুলি আৰু। হয়, এতিয়া আপোনাৰ পৰাই 60টালৈ কৰিছিলোঁ। 60টাৰ ৰিজাল্ট খুবেই ভাল পালোঁ। হয়, 60টা আপোনাৰ গোটেইকেইটাই ডাঙৰ হ'ল, গোটেইকেইটাই বিকিব পৰা মানে হেৰি হ'ল। এইটো তোমাৰ কেতিয়া লৈছিলা তুমি? আপোনাৰ 2024 চনৰ মই ডিচেম্বৰৰ 27 নে 28 তাৰিখে 24 চনৰে? আচ্ছা, তো 24 চনৰ লাষ্টত মানে ডিচেম্বৰত পোৱালি লৈছিলে আৰু 60টা লৈছিলে, ৰিজাল্ট ভাল পালে। তাৰ পাছত আজি আকৌ বহুত দিনৰ মূৰত ফোন কৰি বুকিং কৰি থৈছিলে 300 পোৱালি। কিমান কৰিছিলে তাৰপিছত? মাজতো আপোনাৰ এজনৰ পৰা লৈছিলোঁ, হয়, মই 200 পোৱালি লৈছিলোঁ। হয়, তো আপোনাৰ সেই 200 পোৱালিগাল আপোনাৰ এতিয়া বেমাৰ আহিছিলে যে ছিজনটোত, মই ভেকচিনো দিলোঁ আপোনাৰ টাইম মতে যেনেকৈ কৈছিলে, দৰৱো খোৱালোঁ। হয়, কিন্তু তেওঁ আপোনাৰ 200 পোৱালিৰ ভিতৰত 10টা 20টা 30টা মৰি মানে সিটো পাইছে আপোনাৰ ভালকৈ। মই বৰ্ডিঙো কৰিছোঁ, তেওঁ মানে এটাও নাপাইছিলে। আচ্ছা, এতিয়া মানে আপোনাৰটোতো একে ঠাণ্ডা দিনতে কৰিছিলোঁ, হয়, কিন্তু তেতিয়া 60টা আপোনাৰ এটাও নমৰিলে। এতিয়া 200টাই মৰি থাকিলে মানে। আচ্ছা, মানে সেই মানে এইটোৱে যে মানে বিশ্বাস কৰিব নোৱাৰে আৰু। তো মন ভাঙি দিয়া নাই, তথাপিতো মোৰ পৰা আকৌ 300 পোৱালি লৈ পেলাই কৰিছে। এইফালেতো পোৱালি দেখালোঁ, গাড়ীয়ে চব খুব ধুনীয়া নেক্সন গাড়ী লৈছে, 1 মাহ হৈছে বোলে। আৰু এতিয়া এইফালেও দানা আছে চব। পিচ তাতে আচলতে 2 পেকেট দানা লৈ আহিছোঁ। মই কৈছোঁ যে পিচ তাতে 2 পেকেট দানা খুৱাব নালাগে, 1 পেকেট দানা হ'লেই হ'ব। আৰু এইফালে বাচনো কিনি লৈ আহিছে। এয়া চব দেখিছেনে, পূৰা বাচন সোমাই আছে। গতিকে এইখিনিও লৈছে। এবাৰ লছ হৈছে, কিন্তু তথাপিতো মানে হতাশা হোৱা নাই, আকৌ নতুনকৈ আৰম্ভ কৰিবৰ কাৰণে চেষ্টা কৰিছে। সফল হোৱা তাৰে কামনা কৰিছোঁ। ধন্যবাদ।